কাৰণে এক ঐতিহাসিক দিন সমগ্ৰ প্ৰশাসনিক ব্যৱস্থাটোক জনগণৰ ওচৰ চপাই নিয়াৰ মানসেৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ নিজে যোৱা 23 চনৰ কেবিনেটতে সিদ্ধান্ত লোৱা আছিল প্ৰায় 79খন এনেধৰণে ডিষ্ট্ৰিক্ট সাব ডিষ্ট্ৰিক্ট প্ৰথমে কনচেপ্টটো আছিল এতিয়া আমি ডিষ্ট্ৰিক্ট হিচাপে সমষ্টি এলেকাটোৱে ডিষ্ট্ৰিক্ট হ'ব গতিকেলৈ আমি আজি 39খন 4 আৰু 5 তাৰিখে আমাৰ এই ডিষ্ট্ৰিক্ট আমি উদ্বোধন কৰা হ'ব আৰু যেহেতু ডিব্ৰুগড় জিলাৰ মই গাৰ্জন মিনিষ্টাৰ হিচাপে মোক মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব দিছে আজি মৰাণ বিধানসভাবাসী পূৰ্বৰ এতিয়া খোৱাং সমষ্টিৰ আমাৰ যিটো অস্থায়ী কাৰ্যালয় হ'ব আজি কাৰ্যালয়টো আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰিছোঁ আজি তাৰিখৰ পৰাই যিকেইটা বিভাগ গভৰ্ণমেণ্টে ইয়াতে তেওঁলোকক চলাবৰ কাৰণে দায়িত্ব দিছে এজন অতিৰিক্ত আয়ুক্তৰ সৈতে আজিৰ পৰাই তেখেতে কাৰ্যভাৰ চলাই যাব জনসাধাৰণৰ কাৰণে এই সমষ্টিবাসী ৰাইজৰ কাৰণে গাঁও অঞ্চলৰ ৰাইজৰ কাৰণে এইটো এটা খুব ভাল খবৰ তেওঁলোকে নিচেই ওচৰতে আজি ডিব্ৰুগড়লৈ নোযোৱাকৈ প্ৰায়খিনি কাম ইয়াতে সমাপন কৰিব পাৰিব গতিকেলৈ জনগণক একেবাৰে চোতাললৈকে লৈ যোৱা প্ৰশাসনিক ব্যৱস্থাটো আৰু তেওঁলোকক প্ৰশাসনিক সংস্কাৰ দক্ষতা বৃদ্ধিকে আদি কৰি বিভিন্ন ধৰণৰ জনগণৰ চৰকাৰী আঁচনিসমূহ যাতে খুব তেওঁলোকে চিঠাতে পাব পাৰে এই উদ্দেশ্যে এইটো প্ৰশাসনিক সাল সলনি আৰু নতুনকৈ ডিষ্ট্ৰিক্ট এইটো কনচেপ্ট আহি আজি আমি শুভোদ্বোধন কৰিছোঁ সকলো ৰাইজক ধন্যবাদ জনাইছোঁ আপোনালোকৰ সাংবাদিক বন্ধুসকলক যাতে এই নতুন আমাৰ যিটো ডিষ্ট্ৰিক্ট কনচেপ্টে জনসাধাৰণক সকাহ দিয়ক সকলো চৰকাৰী আঁচনি নিয়মমতে আমাৰ কোনো ধৰণৰ যাতে কোনো ধৰণৰ দুৰ্নীতি বা কোনো ধৰণৰ অনিয়ম নোহোৱাকৈ নিৰ্দিষ্ট সময়ত যাতে ৰূপায়ণ হয় সেইটো এটা অন্যতম লক্ষ্য আছে গতিকেলৈ কেইটামান বিভাগ আমাৰ মূল বিভাগ কেইটামান ডিষ্ট্ৰিক্ট আমাৰ জিলা আয়ুক্তৰ হাতত থাকিব বাকীখিনি প্ৰায়বিলাক জনসাধাৰণৰ যিখিনি এচেঞ্চিয়েল আজি ৰেচন কাৰ্ডেই হওক TND হওক বিধায়কৰ পুঁজি আনটাইড ফাণ্ড আছাম দৰ্শন এইবিলাক সকলো ইয়াতেই এই সমষ্টিটোৰ সকলো কাম ইয়াৰ পৰাই চলিব গতিকে ই সম্পূৰ্ণ জনগণক সুবিধা কৰি দিব আৰু প্ৰশাসনিক সাল সলনি হ'ব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ আনন্দিত হৈছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু উন্নয়নৰ সমবিতৰণ এইটো কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো সমষ্টি ভিত্তিত একোখনকৈ সমজিলা সৃষ্টি কৰি একোটাকৈ কাৰ্যালয় ইয়াতে স্থাপন কৰাৰ ব্যৱস্থা কৰিলে ইয়াত সমজিলাৰ এগৰাকীকৈ আয়ুক্ত থাকিব আৰু আমাৰ অভাৰঅল ডিব্ৰুগড় জিলাৰ ভিতৰত এগৰাকী আয়ুক্ত থাকিব আৰু তাৰ পাছৰ পৰ্যায়ত সমজিলাবিলাকতো একোজন উপ আয়ুক্তৰ দৰে ব্যক্তি থাকিব তেখেতলোকে এই অঞ্চলবিলাক চলাব আৰু জিলাৰ যিগৰাকী আয়ুক্ত তেখেতে অভাৰঅল গোটেই জিলাখন তেখেতে নিজৰ নিয়ন্ত্ৰণত ৰাখিব গতিকে এইটো এটা খুব সুন্দৰ ব্যৱস্থা আৰু মই ভাবোঁ যে প্ৰকৃতাৰ্থত ৰাইজৰ সেৱাখিনিক ৰাইজৰ পদূলিলৈ লৈ আহিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সক্ষম হৈছে তাৰ বাবে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ মই আশা ৰাখিছোঁ খোৱাং সমষ্টিবাসী ৰাইজেও এই কাৰ্যালয়টোৰ পৰা খুব সুন্দৰভাৱে সেৱা পাবলৈ সক্ষম হ'ব আৰু ৰাইজৰ বহুখিনি সুবিধা লাভ কৰিব পাৰিব সেইটোৱেই পৰিৱৰ্তন যে আচলতে আমি এই পৰিৱৰ্তনটোকে বিচাৰি আছিলোঁ যে মানুহে দূৰ দূৰণিলৈকে আমি খোৱাং চেপনৰ পৰা একদম ডিব্ৰুগড়লৈকে যাব লাগে DC অফিচলৈকে এতিয়া DC অফিচটো আমাৰ ইয়াতেই আহি গ'ল গতিকে একেবাৰে দূৰত্বও কমি গ'ল সময় মানুহৰ বাচিলে পইচা বাচিলে আৰু ওচৰতে কম মানুহক সেৱা দিবলৈ তেখেতলোকে সম্ভৱ হৈ যাব আৰু বিষয়াসকলে কম মানুহৰ ভিতৰত বেছিকৈ ছাৰ্ভিচ দিব পাৰিব গতিকে মই ভাবোঁ কামৰ গতি বাঢ়িব আৰু মানুহে অধিক সুবিধা লাভ কৰিব পাৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ